মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল প্ৰজ্বলন তৃণভোজী প্ৰাণীৰ কোমলীয়া ঘাঁহৰ বাবে প্ৰজ্বলন কৰা হ'ল বনাঞ্চল। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া তৃণভোজী প্ৰাণীক কোমলীয়া ঘাঁহনি কৰি দিয়াৰ বাবে প্ৰতি বছৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত বনাঞ্চলখন প্ৰজ্বলন কৰা হয়। প্ৰকৃতিবিদসকলৰ মতে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কোনো জীৱ-জন্তু বা চৰাই চিৰিকটিয়ে পোৱালি জন্ম নিদিয়ে। সেয়েহে এই সময়ত বনাঞ্চলত জুই দি নতুন ঘাঁহ ওলোৱাৰ বাবে ব্যৱস্থা কৰা হয়। কাৰণ কোমলীয়া ঘাঁহ ওলোৱাৰ পিছত বনাঞ্চলৰ তৃণভোজী প্ৰাণীসমূহে পৰ্যাপ্ত পৰিমাণে বনাঞ্চলতে খাদ্য লাভ কৰে। সেয়েহে বনৰীয়া তৃণভোজী প্ৰাণীসমূহে খাদ্য বিচাৰি অন্য ঠাইলৈ যাব নালাগে। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰো মানাহ ৰাষ্ট্ৰীয় উদ্যানত তৃণভোজী প্ৰাণীক কোমলীয়া ঘাঁহ দিয়াৰ বাবে ঘন বনাঞ্চল এলেকাত জুই লগাই দিয়া হ'ল, যাতে জুই লগোৱাৰ পিছতেই কোমলীয়া ঘাঁহ ওলায়। তো এই মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰে জ্বলোৱা হয় আৰু এইটো জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে এনেকুৱা বন জুই লগোৱা হয় আৰু ইয়াৰ ফলত কোনো এটা জীৱ জন্তু ক্ষতি নোহোৱাকৈ মানে লগোৱাৰ কাৰণে তেওঁলোকে মানে বিশেষকৈ ছাৰ্ভে কৰে আৰু গ্ৰীণ পৰিৱেশ বিশেষকৈ মানে আমাৰ মাৰ্চ মাহত মানে এটা বাৰিষা এটা ছিজন আহে। ছিজন অহাৰ আগতে বৰষুণ অলপ পালে মানে আমাৰ বন এটা নতুনকৈ ঘাঁহনি ওলায় আৰু সেই ঘাঁহনিত মানে মুকলি পথাৰত মানে বিশেষকৈ মানে জীৱ জন্তুসকল মানে এই পথাৰখনিত মানে আহে জমা হয় বা তেওঁলোকৰ মানে তেওঁলোকে মানে মুক্ত বিচৰণ কৰে। ঠিক তেনেধৰণে এনেকুৱা প্ৰতি বছৰে কৰা হয় আৰু ইয়াৰ ফলত কোনো এটা জীৱ জন্তু যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেকুৱা জুই মানে লগোৱা হয় বুলি আমি ইতিমধ্যে জানো। আৰু গতিকে এই ক্ষেত্ৰতো যথেষ্ট পৰ্যটক ভিৰ হয় আৰু যথেষ্ট পৰ্যটকসকলে মুকলি বিচৰণ কৰা দেখিবলৈ পোৱা যায়। আৰু এই বছৰো প্ৰতি বছৰে এনেকুৱা যেনেকুৱা বন জুই লগোৱা হয় এনেকুৱা লগোৱা হৈছে আৰু এনেকুৱা লগায়ে তেওঁলোকে মানে নতুন ঘাঁহনি এটা ওলাবৰ কাৰণে তেওঁলোকে বিশেষকৈ এনেকুৱা যতন লোৱা হয়। এইটো গোটেইখিনি কাম বন বিভাগৰ দ্বাৰা তদন্ত কৰা হয় আৰু ইহঁতৰ মানে জড়িতৰ ফলত মানে তেওঁলোকে মানে এনেকুৱা বন জুই লগোৱা হয়। গতিকে তেওঁলোকৰ বিষয়াসকল ডাঙৰ যিসকল বিষয়া আছে তেওঁলোকে উপস্থিত থাকি এইবোৰ কৰা হয়। গতিকে এটা ভাল এটা চালিজাৰে ভাল এটা তদন্ত কৰিয়ে এইবোৰ কৰা হয়। শালবাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।